ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ হৈ যোৱা আজি লখিমপুৰ জিলাৰ যি ক্লাছ 9 ৰ ইংলিছৰ পৰীক্ষাৰ হৈ গৈছে ইয়াৰ আমি যিখিনি এমসিকিউ আছে আমি সেইখিনি তোমালোকক সলভ কৰি দেখুৱাম আশা কৰিছো তোমালোকৰ যি কনফিউজ আছিল সেইখিনি নাইকিয়া হৈ যাব এতিয়া আমি প্ৰথমতে আলোচনা কৰো যে কোৱেশ্চন 1 the people of the olden times schools learn their lessons in the building called school and taught by human teachers অৰ্থাৎ আমাৰ 4 নম্বৰ যেটো অপচন এই অপচনটো তোমালোকৰ শুদ্ধ হ'ব এটো অপচন তোমালোকৰ শুদ্ধ হ'ব তাৰ পিছত আহি গল তোমাৰ why did Majlis had school now more than ever আগতকে কি কাৰণে মাৰ্জিয়ে স্কুলখনত বেয়া পাইছিল তা আমাৰ অপচনটো হ'ব because of her score in geography that goes worsening subsequently অৰ্থাৎ লাহে লাহে তাই ভাগৰ জিওগ্ৰাফিৰ যেটো স্কোৰ হেতু মানে বেয়া হৈ গৈ আছিল তাৰপিছত আমি এটা 3 নম্বৰটো কম তোমালোকক 3 নম্বৰটো হৈছে যে when did Evelyn feel everything so dark in life তাৰ হৈছে কি তোমাৰ এটো অপচন শুদ্ধ যে when she was advised to use hearing aid and go to the deaf school হেতু তোমালোকৰ শুদ্ধ হ'ব এতিয়া আমি পিছলৈ যাম পিছলৈ গৈ আছো 4 নম্বৰলৈ আমি আহিলো 4 নম্বৰটো হৈছে কি যে where did Bismillah split the Chennai on 15 August 1947 ইয়াৰ অপচনটো হ'ব তোমাৰ at the red fort তাৰ পিছতো হৈছে কি how is the Chennai different from the Pungi ইয়াৰ উত্তৰটো হ'ব তোমালোকৰ 3 নম্বৰ অপচন শুদ্ধ হ'ব the tonal quality of Chennai is better than that of Pungi অৰ্থাৎ পুংগিতকে চেন্নাই যেটো tonal quality ফুৰৰ যেটো মান হেতু উন্নত আছিল 6 নম্বৰ হৈছে who gave emotional and material security of Kalam as contained in my childhood যে কাৰপৰা তেওঁ কি পাইছিল যে ইমোশনাল আৰু ম্যাটেৰিয়েল সিকিউৰিটি তেওঁ পাইছিল কালামে পাইছিল যেটো কথা তেওঁ কি কন্টেইন কৰিছে তেওঁ ভাগৰ যি আত্মজীৱনী মাই চাইল্ডহুডত হেতু হৈছে হিজ প্যাৰেন্ট তেওঁ প্যাৰেন্টৰ পৰা এই ম্যাটেৰিয়েল আৰু ইমোশনাল সিকিউৰিটি পাইছিল আমি তাৰ পিছলৈ গৈছো এতিয়া যে হাউ ডিড কালাম আৰ্ন হিজ ফাৰ্স্ট ways etu hoise by handling newspapers bundle as at the behest of his cousin Samsuddin অর্থাৎ তেও ভাগৰ সহোদৰ বা তেও সম্বন্ধীয় যি Samsuddin আছিল তেও যি নিউজপেপাৰ হ্যান্ডলিং কৰিবলৈ দিছিলে বান্ডল বিলাক হ্যান্ডলিং কৰিবলৈ দিছিলে তাৰ পৰা তেও সেই প্ৰথম যেটো ওয়েস অৰ্থাৎ মজুৰি তেও লাভ কৰিবলৈ সক্ষম হৈছিল যে হুইচ পয়েট piece of poetry does Kalam's fathers quoted in the end of the lesson my childhood অর্থাৎ কোনজন কবিৰ কবিতাৰ সেই এটা টুকুৰা মাই চাইল্ডহুড তেওঁ উঠাই আনিছিলে কালামৰ দেউতাকে লেসনৰ শেষৰ ফালে যেটো কথা কৈছিলে হেতু হৈছে খলিল গিবন এই খলিল গিবনটো শুদ্ধ উত্তৰ হ'ব গতিকে আমি এতিয়া পুনৰ পিছলৈ গৈ আছো যে পুনৰ আকৌ আমি এতিয়া পিছলৈ তোমালোকক গৈছো তাৰ পিছতো হৈছে 9 নম্বৰ আমি কম এতিয়া যে where was the bear cub first sight in the chapter the bond of love by Kenneth Anderson ইয়াৰ উত্তৰটো হৈছে near posterior body of it dead mother অৰ্থাৎ তেও কাৰপুত পোৱা গৈছিলে bear cub তেও ভাগৰ যেটো মাকৰ মৰি থকা যেটো বডি তাৰ ওচৰতে পোৱা গৈছিল ইয়াৰ পিছত এতিয়া আমাৰ 10 নম্বৰ আহিলে যে where was the bear Bonru keep saying most of the time যে why কি কাৰণে বহু সময় bear cub কি কৰা হৈছিল চেন লগাই থোৱা হৈছিল তাৰ উত্তৰটো হৈছে because of the tenant children অৰ্থাৎ ভাৰতীয় ঘৰবিলাকৰ লৰা ছোৱালীৰ কাৰণে কি কৰা হৈছিল তাক সৰভাগখিনি সময় চেন লগাই থোৱা হৈছিল এটা what kind of pet Bonru was Bonru কেনেকুৱা ধৰণৰ পোহনীয়া জন্তু আছিল হেতু হৈছে love and playful আছিল Kaziranga was declared 12 নম্বৰটো হৈছে Kaziranga was declared as a national park ইয়াৰ উত্তৰটো হৈছে 1990
1974 তাৰপিছত আমি পিছলৈ এতিয়া গৈ আছো পিছলৈ আমি এতিয়া তোমালোকৰ পিছৰটো হৈছে 13 নম্বৰ আমি কম এতিয়া জয়সাগৰ টেগ was dug by ৰুদ্ৰ সিংহ যে তেওঁ মাতৃৰ পুৰণত মানে সেই জয়সাগৰ টেংটো তেওঁ খানিছিলে ৰংঘৰ was built during the regime of প্ৰমুত্ত সিংহ ইয়াৰ প্ৰমুত্ত সিংহ উত্তৰটো হৈছে প্ৰমুত্ত সিংহৰ ৰেজিম মানে ৰাজত্বৰ কালত কি কৰা হৈছিল ৰংঘৰটো বনোৱা হৈছিল কাজিৰঙা 15 নম্বৰ হৈছে কাজিৰঙা is famous for one horn rhinoceros গতিকে এইটো শুদ্ধ উত্তৰ 16 নম্বৰটো হৈছে what is the message of the poem the route not taken যে route not taken টো কেনে ধৰণৰ এটা মেছেজ দিছে এটো হৈছে কি be wise while choosing and taking decision অৰ্থাৎ কিবা আমি সিদ্ধান্ত লওঁতে বা পছন্দ কৰোতে আমি জ্ঞানী হ'ব লাগিব 17 নম্বৰটো হৈছে what kind of islands is Innisfree Innisfree টো কেনে ধৰণৰ এটা আইল্যান্ড হয় তাৰ উত্তৰটো হৈছে peaceful and loving হেতু আছে তাৰ উত্তৰ 18 নম্বৰটো হৈছে আমি 17 নম্বৰটো 3 নম্বৰ অপচনটো শুদ্ধ হয় 18 নম্বৰ অপচনটো 18 নম্বৰ হৈছে what sound does the poet W.B. Yeats yearn to hear যে কি কিহৰ শব্দ শুনিবৰ কাৰণে ইয়াক মানে হেপা কৰি আছিল উইলিয়াম বাটলাৰ ইয়াৰ্ডছে কিহৰ শব্দ শুনিবৰ কাৰণে হেপা কৰি আছিল 18 নম্বৰ প্ৰশ্নটো হেতু তাৰ উত্তৰটো হৈছে তাৰ অপচন 4 টো শুদ্ধ উত্তৰ যে sound of lake water lapping by the shore অৰ্থাৎ হ্ৰদৰ পাৰত যিখিনি ধৰা তোমাৰ হ্ৰদৰ পাৰত তাৰ পানীখিনিয়ে সপসপৰ শব্দ শুনিবৰ কাৰণে তেওঁ আগ্ৰহ প্ৰকাশ কৰি আছিল এতিয়া আমি পুনৰ আকৌ পিছলৈ গুছি গৈছো এতিয়া আমাৰ 19 টো হৈছে 18 টো হৈ গল আমাৰ 19 টো পৰা আছে এতিয়া 19 টো পৰা আছে সোৱাতবলকে what curse did Saint Peter pronounce on the selfish woman অৰ্থাৎ স্বাৰ্থপৰ woman জেনেৰ লৈ পেলাই কেনে ধৰণৰ এটা অভিশাপ তেওঁ সেন্ট পিটাৰে ঘোষণা কৰিছিল হেতু হৈছে কি that she shall build her shelters as bird do অৰ্থাৎ চৰাই দৰে তাই ঘৰ বনাব লাগিব that 2 নম্বৰটো হৈছে that she shall bore her dye wood for her native food অকমান ফুড পাব কাৰণে আহাৰ পাব কাৰণে গোটেই দিনটো তাই টান আৰু শুকান গছত তাই আমনি পাব লাগিব that she shall keep boring all day গোটেই দিনটো তাই আমনি পাব লাগিব গতিকে এটাইকিটা অপচন শুদ্ধ কাৰণে আমাৰ 4 নম্বৰ অপচনটো শুদ্ধ হ'ব all of above তাৰপিছত আমাৰ 21 টো আমি কৈছো যে why cannot the poet sleep the winter night through in Northland অৰ্থাৎ নৰ্থলেণ্ড নৰ্থলেণ্ডৰ তোমাৰ যে নৰ্থলেণ্ডত কি কাৰণে গুটি ৰাতিটো তেওঁ শুবলৈ কি পোৱা নাছিলে যে পয়েটে গুটি ৰাতিটো কি কাৰণে শুই থাকিব পৰা নাছিলে হেতু হৈছে তোমাৰ because the nights are too long there অৰ্থাৎ ৰাতিটো খুব বেছি দীঘলীয়া আছিলে 22 টো তোমাক ক'ব বিচাৰিছো 21 or 2 number option to শুদ্ধ 22 to কব বিচাৰিছো যে what message does the poem no men are foreign convey যে no men are foreign or কবিতাটো যদি কেনে ধৰণৰ এটা মেছেজ তেওঁ আগবঢ়াব বিচাৰিছে যে no men are foreign নামৰ যিটো কবিতা সেই কবিতাটো যদি কবিয়ে কেনে ধৰণৰ এটা মেছেজ তেওঁ আগবঢ়াব বিচাৰিছে তাৰ অপচনটো 4 নম্বৰটো শুদ্ধ ইকুৱেলিটি এণ্ড ব্ৰাদাৰহুড যে ছাত্ৰ-ছাত্ৰী সকল আমাৰ এটা কোৱেশ্চন থাকি আহিছে তোমালোকক পোৱা 19 নম্বৰটো মই তোমালোকক হেতু পুনৰ আকৌ কৈ দিছো যে 19 টো হৈছে কি যে 19 টো হৈছে in the poem a legend of the Northland the women break cake one after another means for offering to Saint Peter but abstain from doing so অৰ্থাৎ বাৰে বাৰে women জেনিয়ে Saint Peterক দিবৰ কাৰণে এটা কেক তেওঁ ব্ৰেকিং কৰি আছিল হেকি আছিল তাৰ অৰ্থটো কি তেওঁ দিব পৰা নাছিল তাৰ অৰ্থটো কি she thought it was too big to give away তাই ভাবিছিলে বলে হেনো এইটো
সেন্ট পিটাৰক দিবৰ কাৰণে যথেষ্ট ডাঙৰ হ'ব পাৰে ইয়াৰ অপচন 2 টো শুদ্ধ এতিয়া গতিকে আমি তোমাৰ পিছৰখিনিলে আমি গুছি গৈছো পিছৰখিনিলে আমি গৈছো পিছৰখিনি 23 পৰা আমি তোমাক ক'ব বিচাৰিছো 23 পৰা ক'ব বিচাৰিছো 23 টো হৈছে কি what should be discouraged according to the poem poemৰ মতে কিহে মানুহক হতাশিত কৰে এই কথাটো আমাৰ ইয়াতে কোৱা হৈছে হেতু হৈছে কি তাৰ উত্তৰটো হ'ব তোমাৰ 2 নম্বৰ অৰ্থাৎ attitude of hate and discrimination অৰ্থাৎ attitude of hate and discrimination অৰ্থাৎ মানুহক ঘৃণা কৰা বা মানুহক তোমাৰ বৈষম্য দেখুওৱা এইবিলাক কথাই মানুহক কি কৰে বুলি কৈছে যে খুব হতাশিত কৰে বুলি কৈছে 24 টো কৈছো মই 24 টো হৈছে who is the poet of the poem a slumber did my spirit chill তাৰ তোমাৰ 4 অপচন টো শুদ্ধ হ'ব যে উইলিয়াম ওয়াৰ্ডছৱৰ্থ 25 ৰ কথা আমি ক'ব বিচাৰিছো what chill the poet's spirit অৰ্থাৎ কবিৰ আত্মাখন কিহে আবৰি আছিল এই স্লাম্বাৰ সি অপচনটো তোমালোকৰ 25 ৰ সি অপচনটো শুদ্ধ হ'ব এতিয়া আমি 26 লৈ গলো যে why did grandfather try to convince the ticket collector about যে কি কাৰণে টিকেট কালেক্টৰ জনক গ্ৰান্ডফাদাৰে কি কৰিব বিচাৰিছিল এটা বিশ্বাস জন্মাব বিচাৰিছিল কথাটো হৈছে কি যে that tutu was not a quadruped মানে চাৰিঠেঙীয়া জন্তু তুতু আসলে চাৰিঠেঙীয়া জন্তু নহয় এটো কথা বিশ্বাস জন্মাব বিচাৰিছিল এটো হেকাৰণে 26 ৰ অপচনটো হৈছে তোমাৰ 4 টো শুদ্ধ 27 ৰ অপচনটো মই ক'ব বিচাৰিছো যে what did the happy prince say more marvelous than anything যে সকলোতকে আশ্চৰ্যকৰ বস্তু কি বুলি হেপি প্ৰিন্সে ক'ব বিচাৰিছিল হেতু হৈছে 4 নম্বৰ অপচনটো শুদ্ধ সাফাৰিং অফ men and women মানুহ পুৰুষ আৰু মহিলাৰ ভুক্তভোগীতে হৈছে আটাইতকৈ মানে আশ্চৰ্যকৰ কথা এই কথাটো ক'ব বিচাৰিছে 28 টো ক'ব বিচাৰিছো what happened when Prashant visits আৰশমালে যাওঁতে প্ৰশান্তই আৰশমা নামৰ গাঁওখনলৈ যাওঁতে কি ধৰণৰ ঘটনা ঘটিছিল হেতু হৈছে কি এ নম্বৰ অপচনটো শুদ্ধ যে এ সাইক্লিং হিট দি ব্লেজ এটা সাইক্লিনে গাঁওখনত কি কৰিছিল হিট কৰিছিল এতিয়া আমি পুনৰ আকৌ পিছলৈ গুছি গৈছো হেতু হৈছে 29 ৰ পৰা আমি এটা কম যে 29 টো হৈছে যে where did the speaker's mothers in the chapter a house is not a home run and why যে a house is not a home সেই প্ৰবন্ধটোৰ মাকে যে কলৈ দৌৰিছিলে কিয় দৌৰিছিলে এটো হৈছে কি তোমাৰ হেতু হৈছে কি to the burning house burning ঘৰটোলে অৰ্থাৎ জ্বলি থকা ঘৰটোলে তেওঁ দৌৰিছিলে কাৰণটো আছিল কি to save a few precious memories কিছুমান মানে খুব মূল্যৱান স্মৃতি তেওঁ ৰক্ষা কৰিবৰ কাৰণে জ্বলি থকা ঘৰটোৰ ভিতৰলে a house is not a home নামৰ প্ৰবন্ধটোৰ উল্লেখ কৰা সেই মাতৃগৰাকীয়ে দৌৰিছিলে 32 হৈছে look at those black cloud it is going to rain অৰ্থাৎ 32 সি অপচনটো শুদ্ধ অৰ্থাৎ কিবা এটা হোৱা সম্ভাৱনা থাকিলে আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্স লিখিব লাগে সেই কাৰণে আমি it is going to rain হ'ব কাৰণ পুলা ডাৱৰখিনি চোৱাচোন বৰষুণ দিব পাৰে এনেকে ধৰণৰ ইয়াতে দেখুওৱা হৈছে 31 টো হৈছে when I get home my dog will be sitting তোলকে মই এটা কথা কৈছিলো মোৰ ভাগৰ যি গ্ৰামাৰ তাত তোলকে ধুনিয়াকে উল্লেখ আছে যে when থাকি যদি এফালে যদি প্ৰেজেন্ট টেন্স থাকে তেতিয়া আনফালে ফিউচাৰ কন্টিনিউয়াস হ'ব এতিয়া 32 by 2030 artificial intelligence that may of job that people do today অৰ্থাৎ মানে কি হ'ব যে নিৰ্দিষ্ট ভৱিষ্যতে কোনো এটা কাম দুটা কামৰ ভিতৰত এটা কাম আগতে হোৱা বুজাবলৈ গলে ফিউচাৰ পাৰফেক্ট টেন্স হয় হেতু খাতিৰত আমাৰ 22 অপচনটো তোমাৰ কি হ'ব যে 22 অপচনটো উত্তৰটো হ'ব 2 নম্বৰটো উত্তৰ হ'ব will have taken over
অৰ্থাৎ ফিউচাৰ পাৰফেক্টৰ ফৰ্মেশনটো সাবজেক্ট প্লাস হেড shall will প্লাস হেড প্লাস ভার্ব থ্রি হয় সেইকাৰণে আমাৰ 2 নম্বৰ অপচনটো হ'ব 32 টো 33 টো কৈছো যে when we had reached the new Delhi railway station before the scheduled departure of Kamrup Express. অৰ্থাৎ কামৰূপ এক্সপ্ৰেছ খনৰ ডিপাৰেচাৰ পৰা এৰি থৈ যোৱাৰ আগতে আমি গৈ দিল্লী ৰেলৱে ষ্টেচন আমি পাইছিলো গৈ যে অতীততে হোৱা দুটা কামৰ ভিতৰত এটা কাম আগতে হোৱা বুজাবলৈ গলে এটো কি টেন্স হয় past perfect tense হয় সেইকাৰণে 33 অপচনটো 4 টো শুদ্ধ এটা 34 লে গলো choose the option that correctly change the voice of the given sentence এতিয়া আমাৰ we were invited to the dinner party এটো পেসিভ ভয়েসত হয় মই এনেকুৱা ধৰণৰ তোমালোকক মই দিয়া পৰীক্ষাত এনেকুৱা ধৰণৰ ভালে কিটা দিছিলো গতিকে পেসিভ ভয়েসত হয় এটো past indefinite tenseত হয় অৰ্থাৎ was were verb 3 হলে তললে আহিলে কি হ'ব তললে আহিলে verb 2 হ'ব এতিয়া আমি verb 2 থকাটো আমি লব লাগিব subject verb 2 থকাটো লব লাগিব সেইকাৰণে দা host Mr. Robinson invite us হেতু আমাৰ শুদ্ধ হ'ব 3 নম্বৰ অপচনটো আমাৰ শুদ্ধ হ'ব আমি পিছলৈ গুছি গলো এতিয়া আমি পিছলৈ গৈছো 35 লৈ গুছি গলো 35 ত আমাৰ আছে কি choose the option that correctly change the voice of the given sentence 35 টো হেতু হৈছে আৰু বাক্য কাই দিছে কি our task had been complete before the sunset এটো পেসিভ ভয়েসত আছে পেসিভ ভয়েসত had been থাকিলে গতিকে আমাৰ had been verb থাকিলে past perfect tense হয় হেতু খাতিৰত আমাৰ বাক্যকাৰীৰ 1 নম্বৰটো আমাৰ শুদ্ধ হ'ব 1 নম্বৰটো অৰ্থাৎ 135 ৰ এই অপচনটো শুদ্ধ হ'ব we had completed our task before the sunset 36 লৈ গুছি গলো আমি ইনডাইৰেক্ট নেৰেশন কৰিব লাগে the stranger come to me and said could you show me the way to the Lilabari airport এই বাক্যখাইত বিশেষকৈ আমাৰ এতিয়া মানে অক্সিলাৰি আৰম্ভ হৈছে হেতুত কোৱেশ্চন মাৰ্ক আছে সেইকাৰণে আমাৰ অক্সিলাৰি ঠাইত ইফ বহিব বাকি কিটাত আমাৰ বেলেগ ধৰণৰ আছে অপচন 1 36 ৰ অপচন 1 টোত কিন্তু তোমাৰ ইফ থকা বাক্য আছে গতিকে আমাৰ হেতুই সেইকাৰণে আমাৰ শুদ্ধ হ'ব that the stranger came to me and asked if I could show him the way to the Lilabari airport 37 to গৈছো choose the direct form of the flowing sentence direct form to চাব লাগে ইয়াতে তোমাৰ কি হয় যে ইয়াতে তোমাৰ the teacher asked me why I had been absent the day before এই বাক্যখাৰী ডাইৰেক্ট নেৰেশন যদি আমি কৰিবলৈ যাও এটা had been আছে had been থাকিলে তোমাৰ was or head verb 3 আছে সেইকাৰণে আমাৰ was থকা বাক্যটো আমাৰ শুদ্ধ হ'ব was were থকা বাক্যটো আমাৰ শুদ্ধ হ'ব ইয়াতে আমাৰ 3 নম্বৰ অপচনটো শুদ্ধ হ'ব কেলে the teacher said to me why were you absent yesterday হেতু অপচন শুদ্ধ হ'ব এটো 30 আমি এইটোলে গলো choose the direct form of the flowing the scientist says our university is expanding এটো তোমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে আমাৰ ৰিপোৰ্টেড স্পিচটো এতিয়া আমি পাস্ট কন্টিনিউয়াস টেন্স থকা বাক্যটোলৈ যাব লাগিব সেই কাৰণত আমাৰ 2 নম্বৰ অপচনটো শুদ্ধ হ'ব 30 এইটো আমাৰ 2 নম্বৰ অপচনটো শুদ্ধ হ'ব এতিয়া আমি পুনৰ আকৌ পিছলৈ গৈছো পিছলৈ আমি গুছি গলো এতিয়া হৈছে কি 39 to do you sometime listener পিছত তোমাৰ অপচন প্ৰিপজিশন 2 হয় listen to হয় 42 হৈছে মিস্টাৰ দুৰ্গা is on the আমাৰ গ্ৰামাৰখনৰ সিম্পল ইংলিশ গ্ৰামাৰ হেতু কথা আছে যে বিশেষকে কমিটি থকা হলে যে দুৰ্গা is on the municipal committee তোনাকে কেতিয়াবা পালে হেতু চাই লব পাৰিবা হেকানে আমাৰ এটো অন হ'ব 42 অপচন তোমাৰ অন 3 নম্বৰ অপচনটো হ'ব যে 41 আমেৰিকা is the most powerful country in the world ইয়াৰ এটি আমাৰ কম্পাৰেটিভ ফৰ্মেশনটো কবলৈ কৈছে কম্পাৰেটিভ ফৰ্মেশনত বিশেষকে দেন এনি অৰ্ডাৰ থাকে যে দেন এনি অৰ্ডাৰ থাকে
আৰু বিশেষকৈ more powerful কৈছে যে আমেৰিকা is more powerful than any other 2 নম্বৰ অপচনটো শুদ্ধ 42 টো আমি ক'ব বিচাৰিছো 41 ৰ 2 নম্বৰ অপচনটো শুদ্ধ 42 টো ক'ব বিচাৰিছো যে Bumrah is the best fast bowler in the current Indian cricket teams. এটো এটা আমাৰ ক'বলৈ কৈছে পজিটিভ ডিগ্ৰী বিশেষকৈ পজিটিভ ডিগ্ৰীৰ লে নিউটে নো আদাৰে আৰম্ভ হয় সেইকাৰণে নো আদাৰ তো তোমাৰ থকা অপচন এটাই আছে 42 টো অপচন 3 আছে গতিকে নো আদাৰ ফাষ্ট বলাৰ ইন দা কাৰেন্ট ইণ্ডিয়ান টিম ইজ এজ গুড এজ বাৰ্মা দেই গতিকে আমাৰ তেনেকুৱা ধৰণৰ হ'ব তাৰ পিছতে আমাৰ আহি গ'ল এতিয়া 43 আছে দা বল অন মাই হেড me hit made of which was rubber এতিয়া এটো কাৰেক্ট ওয়ার্ড অর্ডারটো কোনটো হেতু চাব লাগে কাৰেক্ট ওয়ার্ড অর্ডারটো হৈছে দা বল hit me on my head the ball which hit me on my head was made of rubber অর্থাৎ 3 নম্বৰ অপচনটো ইয়াতে শুদ্ধ হয় গতিকে আমি এতিয়া আৰু দুটা আছে আমি সিগিটা তোমাক ক'ব বিচাৰিছো পিছৰগিটা হৈছে কি 44 আমি এটা কম তোমাক 44 ৰ কথা কম যে 44 ত my father is a teacher turn into question using what লৈ প্ৰশ্ন কৰিবলৈ কৈছে ইয়াতে what is your father এটো অপচন শুদ্ধ হ'ব এতিয়া I have never seen a crocodile এটো আমাৰ ইন্টাৰগেটিভ সেন্টেন্স কৰিবলৈ কৈছে ইন্টাৰগেটিভ সেন্টেন্স কৰোতে আমি সাধাৰণতে অক্সিলাৰি ভাবটো আগলৈ আনিব লাগে অক্সিলাৰি ভাবটো আমি আগলৈ আনোতে আমাৰ আৰু এটা কথা 45 টো তোমালোক 2 নম্বৰ অপচনটো শুদ্ধ আৰু নেভাৰটো এভাৰ হয় আমি আগতে সেই কথাটো তোমালোকক কৈছিলো গতিকে ছাত্ৰ-ছাত্ৰী সকল মই ভাবিছো নিশ্চয় তোমালোকে ইয়াৰ পৰা কিছু উপকৃত হ'ব পাৰিবা আৰু যিসকল ছাত্ৰ-ছাত্ৰীৰ ভুল হৈছে বা শুদ্ধ হৈছে এনে ধৰণৰ যি মনত খেলিমেলি লাগি আছে এটো চাই ললে সকলোবিলাক তোমালোকৰ কি হ'ব যে সকলোবিলাক তোমালোকৰ মনৰ থকা সন্দেহ মকিবোৰ হ'ব আৰু যদি তোমালোকে ভাল পোৱা এই আমাৰ চেনেলটো বিষয়বিলাক যদি চাই তোমালোকে ভাল পাইছা তেতিয়া হলে তোমালোকে এইটো কি কৰিবা যে সাবস্ক্ৰাইব কৰিবা আৰু লগতে শেয়াৰ কৰিবা আৰু লগতে লাইক কৰিবা বুলি মই আশা কৰিছো ধন্যবাদ